নমস্কাৰ এনিভাৰত চাই থকা সমদৰ্শকক স্বাগতম জনাই আমি আৰম্ভ কৰিছো এক বিশেষ প্ৰতিবেদন হয় সমগ্ৰ ৰাজ্যতে মাঘী পূৰ্ণিমাৰ ভিন্ন কাৰ্যসূচীসমূহৰ আয়োজন কৰা হৈছে ঠিক সেইদৰে বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী জুঠিয়া ভাংৰাটো মাঘী পূৰ্ণিমাৰ আয়োজন কৰা হৈছে এক বিশাল আয়োজন দুদিনীয়া কাৰ্যসূচীৰে তেখেতসকলে আয়োজন কৰিছে মই বৰ্তমান উপস্থিত আছো জুঠিয়া ভাংৰাৰ ঠাকুৰ মন্দিৰত ইয়াৰে সামগ্ৰিক পৰিৱেশটো মোৰ সহযোগীয়ে দেখুৱাব আচলতে ইয়াতে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে এক ঐতিহাসিক দিনৰে পৰা এই ঠাকুৰ মন্দিৰত পূজা অৰ্চনা কৰি থকা হৈছে মই পুনে পুনে আহিছো ইয়াৰে উদ্যোক্তাসকলৰ ওচৰত ইয়াৰে পৰিচালনা সমিতিৰ আমাৰ সভাপতিগৰাকীয়ে আমাৰ লগত উপস্থিত আছে পোনপ্ৰথমে আমি জানিবলৈ বিচাৰিম যেহেতু আপোনালোকে দুদিনীয়া কাৰ্যসূচীৰে এইবেলি হোম যজ্ঞৰ আয়োজন কৰিছে কি ক'ব মানে পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি মই আটাইলৈ নমস্কাৰ জনাইছো অহাকালি আমাৰ আৰিয়া হ'ব আৰু পৰহিলৈ আমাৰ হোম হ'ব গধূলি আৰিয়া হ'ব প্ৰায় ৩-৪০০ মানুহে আৰিয়া জ্বলাই ইয়াতে আৰু গধূলি তেওঁলোকক আমি এটা ভোগ বিতৰণ কৰোঁ আৰু পৰহিলৈ ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী হোম হ'ব ইয়াতে প্ৰায় ১০,০০০ মানুহ মানে উপস্থিত থাকে গতিকে মই আপোনালোকৰ চেনেলেৰে এইটো কথা ক'ব বিচাৰোঁ সকলোৱে আহক আমাৰ এই মন্দিৰলৈ একবাৰ চাওক আহি লগতে মই এইটো আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ আমাৰ মন্দিৰটোৰ কিছু কাম আধৰুৱা হৈ আছে আজিলৈকে কোনোৱে এই কামটো কৰা নাই মানে মণিকূটটো আপোনালোকে দেখিছে মণিকূটটো খুব বেয়া হৈ আছে এই মণিকূটটোৰ কাৰণে যাতে চৰকাৰৰ ফালৰ পৰা বা কোনোবা ব্যক্তি যদি দান দিব বিচাৰে আমাৰ দুৱাৰ খোলা আছে গতিকে তেখেতসকলে আহি আমাক দান দিয়ে আমাৰ মণিকূটটো কমচে কম ভাল কৰি দিয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেদি আগে পিছে আপোনালোকে অনুৰোধ জনাইছে নে নাই ইয়াৰে তৰফৰ পৰা আগতে আমি বহুতবাৰ জনালোঁ কিন্তু এতিয়া সঁহাৰি পোৱা নাই পোৱা কিন্তু আমি এইটো পাইছোঁ আমাৰ ৰভা ঘৰৰ কাৰণে চৰকাৰৰ পৰা অনুদান দিছে সেইটো দিছে কিন্তু আমি মণিকূটৰ কাৰণে আমি আজিলৈকে পোৱা নাই যিহেতু আপোনালোকে হোম যজ্ঞ পালন কৰি আহিছে কিমান বছৰৰ পৰা এই উৎসৱটো পালন কৰি আছে এইটো বহুত বছৰৰ পৰা এইটো আমাৰ মন্দিৰ প্ৰায় ২০০ বছৰৰ আগৰ গতিকে আমি প্ৰায় ৬০-৭০ বছৰ আমি হোম নামটো কৰি আহিছোঁ কিন্তু এতিয়া বৰ্তমান আমাৰ জনসাধাৰণ বহুত আহি আছে আপুনি দেখিছে নিশ্চয় আমাৰ অহাকালি আৰু পৰহি আছে কিন্তু ইয়াতে সদায় সোমবাৰ আৰু বৃহস্পতিবাৰে যথেষ্ট যাত্ৰী ভিৰ হয় এইবেলিও নিশ্চয় বিশাল আয়োজন এইবেলি কিমান মান ভক্তৰ আপোনালোকে অহাৰ আশা কৰিছে নাই ১০,০০০ হ'বই ১০,০০০ হ'বই কাৰণ ৰাতিপুৱাৰ পৰা এইটো প্ৰগ্ৰেম খুব সুন্দৰভাৱে আমাৰ এই অঞ্চলৰ যিমান পুৰুষ মহিলা ল'ৰা ছোৱালী এইবাৰ হয়তো ষ্টুডেণ্ট কম হ'ব এইকাৰণে আমাৰ অহা ১৫ তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা প্লাছ হাই ছেকেণ্ডেৰী পৰীক্ষা গতিকে অলপ মানে কম হ'ব কিন্তু যদি নাথাকে বা পৰীক্ষা বা অনুষ্ঠান বেলেগ অনুষ্ঠান তেতিয়া মানুহ আমাৰ যথেষ্ট হয় এইখিনি মানুহক আমি আমাৰ এই কমিটিৰ খাদ্য অনুসৰে আৰু এইবিলাক বস্তু আমি ৰাইজৰ পৰাই পাওঁ মানে ৰাইজে দান দিয়ে আৰু এইখিনিতে আমাৰ এটা বিশেষ আপোনালোকৰ যেন আমাৰ অহাকালি যিটো আৰিয়াৰ ভোগ গ্ৰহণ হ'ব তেওঁ আচলতে এজন বিশেষ ব্যক্তিয়ে দিয়া কথা আছিল তেখেতৰ মাক ঢুকাইছে হঠাতে মাক ঢুকাৰ কাৰণে এই খানাটো আমি মানে ব্যৱস্থা কৰিব লাগিব নহ'লে প্ৰত্যেক বছৰে এই আৰিয়া খানাটো বিশেষ ব্যক্তিয়ে ইয়াত দান বৰঙণি আগবঢ়ায় আৰু তেওঁলোকক আপোনালোকৰ চেনেলৰ যোগেদি মই ধন্যবাদ জনাইছোঁ আৰু অহাকালি আৰু পৰহিলৈ যিসকল ভক্তই আমাৰ ইয়াত দান দক্ষিণা আগবঢ়াইছে তেখেতসকলক আমাৰ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে আহক আমাৰ ইয়াত যোগাযোগ কৰক নিশ্চয়কৈ আমি আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত পুৰোহিতগৰাকীও উপস্থিত আছে যিহেতু ঠাকুৰ মন্দিৰ বুলি ক'লে এক জনমানসত এতিয়া সকলোৰে চিনাকি সকলোৰে এক বিশ্বাস আছে ইয়াতে এক বিশ্বাস লৈ মানুহে উপস্থিত হয় কেনেকুৱা ধৰণৰ ইয়াতে মাহাত্ম্য আছে এতিয়া মাহাত্ম্য মই ক'ম এতিয়া এওঁৰ এই কইলা ঠাকুৰ মাহাত্ম্যটো আজি মই ইয়াতে ৪০ বছৰ হৈ থাকে ইয়াতে বুঢ়ো হ'লে তাত ৪০ বছৰ হ'ল ৪০ বছৰ ধৰি মই ইয়াত যিখিনি পৰিৱেশ দেখা পাইছোঁ আগত নাছিল এতিয়া আমাৰ যেতিয়া নেকি আমাৰ কমিটিৰ ফালৰ পৰা যেতিয়া নেকি এটা আগ্ৰহ আহিল মনত এটা আগ্ৰহ আহিল যে মন্দিৰটোত এনেকুৱা যে গোসাঁইটো আমাৰতো কোনো বনাই থোৱা নহয় আৰু আপুনি আৱিৰ্ভাৱটো লওক এই নাম হ'ল কি শালগ্ৰাম গোসাঁই ভগৱান বিষ্ণু অৱতাৰ যে শালগ্ৰাম গোসাঁই ভগৱান তেওঁ আপুনি আৱিৰ্ভাৱ হৈ ফুটি ওলাও বনাই থোৱা নহয় মই কোনো আনি থোৱা নহয় বনাই থোৱা নহয় নোহোৱাৰ মৰ্মে তাৰ কাৰণে মানুহখিনি মনত যিটো কল্পনা লৈ পেলাই আমাৰ কইলা ঠাকুৰ বাবাৰ ওচৰত আহি কল্পনা কৰে যে ভক্তজনৰ পৰা আশীৰ্বাদ লয় সেইজনৰ পৰাই সেইবিলাখন কাম কাজগিলাখনত তেওঁলোকে আগবাঢ়ি আছে কোনোবাই চাকৰি কোনোবাই খাই খণ্ডত বিচাৰি আছে কোনোবাই কিবা বিচাৰি আছে চব ফলাপতি হৈ আছে তাৰ কাৰণে এই মন্দিৰটোত আজিকালি ডেভেলপ হৈ আছে যাত্ৰীবিলাখন চব আহি আছে যে তেওঁৰ তাতে গ'লে আমি বহু কিবা কানি পাওঁ তাতে যাব লাগিল তাৰ কাৰণে ইয়াৰ ওচৰত গৈ বিচাৰি আহে আৰু এওঁৰ মাহাত্ম্যটো এই শালগ্ৰাম গোসাঁই ভগৱান বিষ্ণু অৱতাৰ তাত কৃষ্ণ থকা গোটাকেইটা গ্ৰহ তেওঁৰ লগত আছে চবকেইটা ভগৱানৰ গ্ৰহ এই বিষ্ণুৰ লগত থাকে সেই শালগ্ৰাম গোসাঁইৰ লগত থাকে
তাৰ কাৰণে সেই মৰ্মে ইয়াত এতিয়া সেই হেৰি পৰে এই যাত্ৰীবিলাখান ইয়াত মাই আহি থাকে যাই থাকে ফলাবতী হৈছে কোনোবাই চাকৰি বিচাৰিছে কোনোবাই কিবা খাইখন্তৰ বিচাৰিছে কোনোবাই কিবা বিচাৰিছে এনেকৈ আহি গোটাই চব পাই আছে এতিয়া মই এটা প্ৰভুৰ ওচৰত কওঁ এতিয়া একজোৰা মানুহে এটা আছে মই ক'ব পাৰোঁ যিটো সংগ্ৰহটোত আছে ভগৱান সহায় কৰিছে এই মাতৃ মোৰ আশীৰ্বাদে দিয়ে এতিয়া কিবা এটা ফল পাইছে তেওঁলোকে আহিছে কালি নিশ্চয়কৈ মানে ইয়াতে যিসকল ভক্তপ্ৰাণ ৰাইজ উপস্থিত হয় ইয়াতে এক মাহাত্ম্যপূৰ্ণ কৈছে তেখেতসকলে যে যি ঠাকুৰ মন্দিৰ বুলি ক'লে আমি সকলোৱে জানো এক মাহাত্ম্যৰে ইয়াতে ভৰপূৰ হৈছে ধৰ্মপ্ৰাণ লোকসকল আছে আই মাতৃসকল আছে আমি আপোনাৰ ওচৰলৈকে আহিছোঁ কেতিয়াৰ পৰা ইয়াতে আহিছে নে আজি প্ৰথম আহিছে আমি আহিয়ে থাকোঁ প্ৰায় মোটামুটি 4-5 বছৰ আগৰ পৰা আহিয়ে থাকোঁ শাওণৰ মাহত আহোঁ আৰু মাঘৰ মাহত আহোঁ আহিয়ে থাকোঁ হয় নিশ্চয়কৈ ইয়াতে আহিলে এক আধ্যাত্মিক পৰিৱেশে সঁচাকৈ বিৰাজ কৰে কি ক'ব আপুনি ইয়াতে আহি থাকেনে নাই ইয়ে প্ৰথম এই প্ৰথম আহিছে ক'ৰ পৰা আহিছে মই তুলসী খৰিগতৰ পৰা আহিছোঁ নিশ্চয়কৈ এয়া আছিল ঠাকুৰ মন্দিৰৰ পৰিৱেশ আচলতে তেখেতসকলে এইবেলি দুদিনীয়া কাৰ্যসূচীৰে হোম যজ্ঞৰ আয়োজন কৰিছে আৰু উদ্যোক্তাসকলে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা তেখেতসকলে আন্তৰিকতাৰে কামনা কৰিছে